জকাইবন কৈবত্য গাঁৱত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত উত্তৰ পূব খিলঞ্জীয়া মঞ্চ আৰু খিলঞ্জীয়া মঞ্চৰ অসম অধিৱেশনৰ আজি দ্বিতীয় দিন। আজি দ্বিতীয় তথা সামৰণি দিনা 11 বজাত বৰ্ণিত সাংস্কৃতিক যাত্ৰা শুভ উদ্বোধন কৰে উত্তৰ পূব খিলঞ্জীয়া গণমঞ্চ অনুপ চেতিয়াই। ইয়াৰ পাছতে অনুষ্ঠিত হ'ব মুকলি সভা। উক্ত মুকলি সভাত উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যৰে প্ৰতিনিধিৰ উপস্থিতিত উক্ত মুকলি সভাত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰে প্ৰতিনিধিৰ উপস্থিতিত জকাই ডিক্লাৰেশ্যন নামৰ এক প্ৰস্তাৱ ঘোষণা কৰিব। এই অনুষ্ঠানতে এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰিব। আজি এটা বাৰ্তা দিব পাৰোঁ, সকলো খিলঞ্জীয়া ঐক্যবদ্ধ হৈ আমাৰ অধিকাৰ, আমাৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আমি সংগ্ৰাম কৰিব লাগিব আৰু ঐক্যবদ্ধ হৈ আগবাঢ়িব লাগিব। আমাৰ মাজত যাতে কোনো হিংসা নাথাকে, আমাৰ সীমান্ত সমস্যা লৈ পেলাই যিটো ৰাজনীতি চলি আছে তাক যাতে প্ৰতিৰোধ কৰিব পাৰোঁ। আজি তাৰ বাবে এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ আমি বিচাৰিছোঁ। আজি উত্তৰ পূব খিলঞ্জীয়া গণমঞ্চ আৰু অসম খিলঞ্জীয়া গণমঞ্চৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনা কাৰ্যসূচী। ইতিমধ্যে আমাৰ 12 দিনীয়া সাংস্কৃতিক শোভাযাত্ৰা অন্ত পৰিছে। ইয়াৰ পিছতে আমি খন্তেক সময়ৰ পিছতে আমাৰ বিশিষ্ট অতিথিসকল আমাৰ মাজত উপস্থিত হৈছেহি। মুকলি সভা আৰম্ভ হ'ব। তাৰপিছত দিনজোৰা কাৰ্যসূচী সন্ধিয়া ৰাতিলৈকে আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। আমাৰ আমন্ত্ৰিত গায়কো আহিব। এই দুদিনীয়া কাৰ্যসূচীটি বতৰ যদিও অনুকূল নাছিল, তথাপিও ৰাইজৰ সহযোগত, ৰাইজৰ উৎসাহত আমি সুন্দৰভাৱে পালন কৰিছোঁ বুলি উপলব্ধি কৰিছোঁ। আৰু সকলো ৰাইজৰ যি সহযোগিতা, তাৰ কাৰণে উদযাপন সমিতিৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুকলি সভাত আমি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ জনাইছোঁ। প্ৰথম কথা, নৰ্থ ইষ্টৰ বিশেষকৈ মুখ্য অতিথি হিচাপে ৰাজকুমাৰ মেঘেন, তেওঁ মণিপুৰৰ, তেওঁ আহি আমাৰ মাজত উপস্থিত হৈছেহি। আৰু বহুকেইজন নাগালেণ্ড, মণিপুৰ, মেঘালয়, অৰুণাচল, ত্ৰিপুৰা আদি কৰি আমাৰ সকলোকেইখন 7খন ৰাজ্যৰ প্ৰতিনিধি আমাৰ উপস্থিত হৈছেহি। বিশেষভাৱে মই মুখ্য অতিথিৰ কথাকে ক'লোঁ। আৰু বিশিষ্ট অতিথি হিচাপে আমি বহুকেইজনক নিমন্ত্ৰণ জনোৱা হৈছে। গুৱাহাটী পত্ৰত আপোনালোকে নিশ্চয় পাইছে। আমাৰ যোগেন মোহন ডাঙৰীয়া, অসম চৰকাৰৰ মন্ত্ৰী খিলঞ্জীয়া বিভাগৰ। তাৰপিছতে আছে আমাৰ অসম জাতীয় পৰিষদৰ লুইনজ্যোতি গগৈ ডাঙৰীয়া। তাৰপিছতে অসম গণ পৰিষদ দলৰ চাবুৱা সমষ্টিৰ বিধায়ক পুনাকণ বৰুৱা ডাঙৰীয়া। আৰু আমাৰ অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰুৱা ডাঙৰীয়াকে মুখ্য কৰি বহুকেইজন বিশিষ্ট অতিথিক আমি ইয়ালৈ ইতিমধ্যে গুৱাহাটীত প্ৰকাশ কৰিছোঁ। তেওঁলোকে অহাৰ প্ৰতিশ্ৰুতিও দিছিল। আমি তেওঁলোকৰ বিশেষভাৱে বিধানসভা চলি থকাৰ বাবে কিছু অসুবিধা হৈছে। সকলো আহি পাই নাপায় নাজানো, কিন্তু কথা হ'ল কি সৰহসংখ্যকে আমাৰ ইয়াত উপস্থিত হ'বহি বুলি আশা কৰিছোঁ। যোৱাকালি দুইটা সংগঠনৰ যি দুখন সাধাৰণ সভা হৈছিলে, তাত দুইটা সংগঠনৰ নতুন সমিতি গঠন হৈছে আৰু লগত বহুখিনি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আৰু সেই প্ৰস্তাৱখিনি আমি অতি সোনকালে সন্মুখলৈ আনিম, ৰাজহুৱা কৰিম। আৰু দুইটা সংগঠনে মিলাই পেলাই আজি যিখন ৰাজহুৱা সভা হ'ব, ইয়াত আমি জকাই ডিক্লেৰেশ্যন বুলি পেলাই এইখিনি ঘোষণা কৰিম। জকাই ডিক্লেৰেশ্যন আপোনালোকক লিখিত ৰূপত দিয়া যাব। কিন্তু মূলতঃ কথাটো হ'ল যে খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ সংকট আৰু এই যে বসুন্ধৰাৰ নামত খিলঞ্জীয়া লোকক বঞ্চিত কৰি পেলাই হিন্দুস্তানী মানুহক ইয়াতে সংস্থাপন কৰাৰ যিটো চৰকাৰী প্ৰচেষ্টা, এইবিলাকৰ সম্পৰ্কত আলোচনা হৈছে যোৱাকালি যথেষ্ট ৰূপত। আৰু বিভিন্ন অঞ্চলত আজি কিছুদিনৰ আগতে আমাৰ বিছানং চিংফো, আমাৰ চিংফো জনগোষ্ঠীৰ মাটি বিদেশীয়ে দখল কৰা, তেনেকুৱা ধৰণৰ কথা আহিছে। তাৰপিছত সিদিনা কিবা তিনিচুকীয়াত বিহাৰ দিৱস অনুষ্ঠিত কৰা, এনেকুৱা ধৰণৰ যিবিলাক বিষয়, সেই বিষয়বিলাক যোৱাকালি দুইখন সভাত আলোচনা হৈছে। আৰু সেই গোটেইখিনি সাঙুৰি পেলাই কেইবাটাও তেনেকুৱা ধৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।
আৰু সেইখিনি আজি সমূহীয়াকৈ জকাই ডিক্লেৰেশ্যন হিচাপে ঘোষণা কৰা হ'ব। পূৰ্বতে আমি গুৱাহাটী ডিক্লেৰেশ্যন দিছিলোঁ, সেইটো 2018 চনত আছিল। তাৰপিছত ডিমাপুৰ, নাগালেণ্ডৰ ডিমাপুৰত ডিপুপাৰ ডিক্লেৰেশ্যন বুলি পেলাই এটা ডিক্লেৰেশ্যন আছিল। আজি এই জকাই ডিক্লেৰেশ্যন হ'ব। গতিকে খিলঞ্জীয়া মানুহৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰে জনগোষ্ঠী বা মানুহখিনিৰ সুৰক্ষাৰ কাৰণে কৰিব লগা চিন্তাখিনি আৰু তাক মানুহখিনিক মানে একত্ৰিত কৰাৰ কাৰণে ল'ব লগা প্ৰচেষ্টাটোৰ অন্তৰ্গত আজি ঘোষণা কৰা যাব। এইকেইটা মূল। ডিব্ৰুগড়ৰ পৰা জিতু দাসৰ ৰিপৰ্ট, মাই নিউজ এন।